স্মাৰ্ট চিটিৰ সমস্যাৰে জৰ্জৰিত এক অঞ্চল বিধ্বস্ত গুৱাহাটীৰ অনিল নগৰ কিয় অৱহেলিত হৈ পৰে অনিল নগৰ এয়া হৈছে গুৱাহাটী মহানগৰীৰ ভঙাগড়ৰ বিপৰীতে থকা ভৰলু নৈৰ গাতে লাগি থকা অনিল নগৰ এজাক বৰষুণ আহিলেই কৃত্ৰিম বানে আৱৰি ৰখা এই অঞ্চলৰ কথা হয়তো সকলোৰে পৰিচিত কৃত্ৰিম বানৰ সমস্যা নিৰ্মূলৰ বাবে দায়িত্ব লৈছিল বহু মন্ত্ৰীয়ে পিছে বৰ্তমানলৈ বিফল চৰকাৰ বিফল বিভাগ এই প্ৰতিবেদন কৃত্ৰিম বানৰ সমস্যাক লৈ নহয় এই প্ৰতিবেদন অনিল নগৰবাসীৰ আন সমস্যাক লৈ অনিল নগৰৰ এই লিংক ৰোডৰ কাষত দীৰ্ঘদিন ধৰি পেলাই থোৱা হৈছে লুৰ স্লেব পূৰ্বে ভাঙি যোৱা লুৰ স্লেব আঁতৰোৱাৰ বাবে দাবী জনাই আহিছিল অঞ্চলবাসীয়ে নলাৰ ওপৰৰ লুৰ স্লেব আঁতৰাই পকী কৰা হ'ল ঠিকেই পিছে ভাঙি যোৱা লুৰ স্লেব পথতে থৈ যেন দায়িত্ব সামৰিলে দায়িত্বত থকা ঠিকাদাৰ বিভাগে আমাৰ অসুবিধা হৈছে কৃত্ৰিম বানপানী সেইটো আমাক ডাইভাৰচন লাগে সেইটো বাৰু গ'ল স্লেববিলাক বনাইছে ঠিক আছে আমিয়ে কৈছিলোঁ যে লোহাৰ স্লেববিলাক ভাঙি যায় আপোনালোকে এইটো চেঞ্জ কৰি দিয়ক তেওঁলোকে এইখিনি বনাইছে খুব ভাল কথা ধন্যবাদ দিছোঁ তেওঁলোকে এই ভঙা স্লেববিলাক ইয়াতে কিয় ডাম্পিং কৰি গ'ল ইমান অসুবিধা হৈছে আমাৰ অহা যোৱা স্কুলীয়া ল'ৰা ছোৱালী আহে কণ ল'ৰা ছোৱালী সদায় দিনে নিশাই তেওঁলোকে টিউশ্যনত যাব স্কুলৰ পৰা আহিব ডাঙৰখিনি কথা নকলোৱেই যদি এবাৰ আপোনাৰ লাগে ভৰিত তেতিয়া তেওঁ মেডিকেল গৈ পাব লাগিব এই কেইখনমানটো আপোনাৰ 3 মাহে হ'ব এতিয়া একেদৰে পানী উলিয়াই নিয়াৰ বাবে যি পাম্পিঙৰ ব্যৱস্থা কৰা হৈছিল সেই মেচিনৰ কথাও যেন বিভাগে চিন্তা কৰে সমস্যাত পৰিলেহে কাৰণ পানী নথকা সময়ত মেচিনসমূহ মুঠেই মেৰামতি নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ আজিলৈকেতো মই দেখা নাই যে ছাৰ্ভিচিং কৰে বুলি তো ছাৰ্ভিচিংটো আজিলৈকে দেখা নাই ছাৰ্ভিচিং কৰা নাই আৰু ছাৰ্ভিচিং নকৰিলে সেনেকৈ এতিয়া সেইকাৰণে বানপানী একচুৱেলি সমস্যাটো আমি সেনেকৈ ভোগোঁ এতিয়া তেওঁলোকৰ যিখিনি কাম কৰ্তব্য সেই কৰ্তব্যখিনি তেওঁলোকে ভালকৈ পালন নকৰে তেওঁলোকে হেমাহি কৰে কাৰণে আমি ভোগোঁ বানপানী হওক বা ধৰি লওক এতিয়া যেনেকৈ স্লেব নতুনকৈ আহিছে এইটো আৰু স্লেবৰ কাৰণে নদীৰ যিখিনি তেওঁলোকে মাটি ভিতৰতে যিখিনি চাফা কৰা বুলি তেওঁলোকে কৈছে চাফানো ক'ত কেনেকৈ কৰিলে চাফা কৰিছে সেই ছাইডত থৈছে আকৌ সেই ছাইডৰ পৰা আকৌ মাজতে আহিছে তো তেওঁলোকে কাম কৰা নকৰা সমান এতিয়া তেওঁলোকে সদায় এইটো নাটকে দেখায় তদুপৰি নলা আৰু পাম্পৰ পানী ওলাই যোৱা অংশ জাবৰেৰে ভৰি পৰিছে বোকা মাটিৰে ফুট গৈছে পাইপ যাৰ ফলত বন্ধ হৈ পৰে পানী ওলাই যোৱা পথ দেখাত সুন্দৰ কিন্তু হঠাৎ ধুমুহা বৰষুণ আহিলে বানপানী হৈ যায় গতিকে এতিয়া আপোনাৰ ইয়াতে এই চাম্পৱেলটো জাবৰেৰে গৈছে ভৰি হে প্ৰভু GMC আৰু PWD তাড়াতাড়ি উঠাই নিয়া আমাক ৰক্ষা কৰি চাম্পৱেল জাবৰেৰে গৈছে ভৰি আৰু ইয়াতে আপোনাৰ স্লেববিলাক এই ফুটপাথৰ ওপৰত ফুটপাথৰ ছাইডত আনি কোনে থৈ গ'ল ক'ব নোৱাৰোঁ এতিয়া যদি বানপানী আহে আপোনাৰ এই ফুটপাথটোৱে মানুহৰ মানে এটা ৰাস্তা হৈ পৰে আৰু এই স্লেববিলাক ফুটপাথৰ ওপৰত থাকিলে আপোনাৰ এক্সিডেণ্ট হ'বনে নহয় কওকচোন এনে বিভিন্ন সমস্যাত ঘূৰ গৈছে বৃহত্তৰ অনিল নগৰবাসী অনিল নগৰবাসীৰ এই সমস্যাৰ সমাধান হ'ব কেতিয়া কেতিয়া গুৰুত্ব দিব বিভাগ তথা চৰকাৰে নে বছৰৰ পাছত বছৰ ধৰি কেৱল দায়িত্ব সামৰি যন্ত্ৰণাত ককবকাই থাকিবলৈ দিব অনিল নগৰবাসী ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল ৰিয়ানৰ সহযোগত কৌশিক তালুকদাৰৰ ৰিপৰ্ট NKTV+।